সমুখ সমৰত বিজেপি ভাৰ্চেছ বিজেপি ৰঞ্জিত দাস বনাম ফণী তালুকদাৰ বজালিত ফুটবলৰ মহাৰণ ৰাজনীতিৰ পথাৰৰ সমানে সমানে এইবাৰ সন্মান ৰক্ষাৰ যুঁজ দুই শাসক গোষ্ঠীৰ বিধায়ক মন্ত্ৰীৰ বজালিৰ নৱজ্যোতি ক্লাব চৌখুটিৰ উদ্যোগত অনুষ্ঠিত হৈছে এখন ফুটবল মেচ পাতাচাৰকুচি বিধায়ক একাদশ বনাম ভৱানীপুৰ বিধায়ক একাদশৰ মাজত যুঁজ মন্ত্ৰী ৰঞ্জিত দাসৰ দলক 3 গলত হৰুৱাব বুলি প্ৰত্যাহ্বান বিধায়ক ফণী তালুকদাৰৰ 2 গল দিলো আৰু 1 গল দিম 3 গল প্ৰথমৰ পৰা মই প্ৰতিজ্ঞাবদ্ধ আমাৰ মন্ত্ৰী মহাশয়ৰ লগত আগতে কথা পতা আছে আমাৰ যে খেল খেলিম আৰু তেখেতে বেছি উৎসাহী মুঠ কৰিব খেলত গতিকে 3 গল দিম আমি খেল হিচাপে লৈছোঁ মন্ত্ৰীটো হাৰিব 3 গলত হাৰিব অলৰেডি 2 গল দিয়া হ'ব ইয়াৰ পাছতে আৰম্ভ বিধায়ক ভাৰ্চেছ মন্ত্ৰীৰ ফুটবল গোলৰক্ষকৰ দায়িত্বত মন্ত্ৰী ৰঞ্জিত দাস ইফালে মূল একাদশক সম্পূৰ্ণ সমৰ্থন বিধায়ক ফণী তালুকদাৰৰ ইয়াৰ মাজতে নিৰ্ধাৰিত সময়লৈ নো কম্প্ৰমাইজ বিধায়ক ফণী তালুকদাৰ প্ৰতিপক্ষৰ দলপতি কেবিনেট মিনিষ্টাৰ হলেও ভয় নকৰে বিধায়ক ফণী তালুকদাৰে দুই পক্ষৰে চাহৰুদ্ধকৰ খেলৰ অন্তত বিজয়ৰ হাঁহি মাৰিলে ফণী তালুকদাৰৰ ভৱানীপুৰ বিধায়ক 11 5-1 গলত জয়ী হল ভৱানীপুৰ বিধায়কৰ দল বিজয়ৰ উল্লাসত নাচি বাগি আনন্দত আত্মহাৰা হল বিধায়ক ফণী তালুকদাৰ এনেদৰে প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰিলে এই দুই বিধায়ক মন্ত্ৰীৰ দলে খেলখনক লৈ যথেষ্ট উৎসাহ স্থানীয় ৰাইজৰ বজালিৰ পৰা জিন্তুল তালুকদাৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ